বছৰ আগৰ কথা কৈছোঁ কাৰণ কেলে যেনেকৈ বহুত মানুহে ভাবিব পাৰে একো নথকা মানুহ ডাইৰেক্ট চেলিং কৰে তেনেকুৱা এটা আমাৰ ভুল ধাৰণা আছে হয়নে নহয় মোৰ এটা 1 লাখ টকা মিনিমাম ইনকাম আছিল তেতিয়া আজি বা 11, 12, 13 বছৰ আগত 1 লাখ টকা ইনকাম থকাৰ পিছত তাত মই হেপী নাছিলোঁ খুচ নাছিলোঁ আৰু মোক ভাল লাইফষ্টাইল লাগে আৰু বেছি পইচা লাগে তাৰ কাৰণে এটা ৰাস্তা বিচাৰি আছিলোঁ সেইটো সময়তে মই এই ব্যৱসায়টো লগ পালোঁ 2013 চনৰ লাষ্টলৈ আৰু মোৰ গুৰু উত্তম কুমাৰ চেতিয়া ছাৰে মোক এই ব্যৱসায়টো সম্পৰ্কত জনালে আৰু লগে লগে মই হাঁ ক'লোঁ মেক্সিমাম মানুহে না কয় মই হাঁ ক'লোঁ সেইটো মোৰ এটা খাচিয়ত আছিল মই সেই খাচিয়তটো মই আপোনালোক কম কিয় আছিল মই চেতিয়া ছাৰক বহুত আগৰ পৰা জানো তেখেতৰ ব্যক্তিত্ব তেখেতৰ নেটৱৰ্ক মাৰ্কেটিঙৰ যিটো একদম লিডাৰশ্বিপ সেই বস্তুটো মোৰ আগৰ পৰা জ্ঞান ধাৰণা আছিল তেওঁলোকৰ কাম কৰা এটা ইচ্ছাও আছিল যেতিয়া মই তেওঁলোকৰ পৰা অফাৰ পালোঁ মই লগতে হাঁ ক'লোঁ হাঁ এনেই কৈ দিয়া নাই নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি মই 2000 চনতে মোৰ নলেজ আছিল বা মই নলেজ ল'বলৈ সক্ষম হৈছিলোঁ 2000 চনত মই নেটৱৰ্ক মাৰ্কেটিং ষ্টাৰ্ট কৰিছিলোঁ 2000 চনৰ পৰা আজি কিমান বছৰ হ'ল 24 years হয়নে নহয় 24 years হ'ল মই নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত বুজি পোৱা আৰু সেইটো কাৰণে মই হাঁ ক'লোঁ 2013 চনত মই যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ মোৰ ঘৰৰ অৱস্থা ভাল নাছিল ঘৰত টিঙৰ ঘৰ আছিল খেৰৰ ঘৰ আছিল পাকঘৰ ভঁৰাল ঘৰ হেল্ল' বুজি পাইছিল দেউতাই জাল মাৰি খুৱাইছিল আৰু লগতে এখন সৰুকৈ আমাৰ গাঁৱতে গেলামালৰ দোকান আছিল দেউতাই ইনকাম ইমানেই খেতি বাতি কৰে আৰু তাৰ পইচা আমি চলি আছিলোঁ ভণ্টি দুজনী পঢ়াব লাগে বিয়া দিব লাগে মই দেউতাক সদায় ছাপৰ্ট কৰিছিলোঁ ইনকামত মই বজাৰ যাওঁ দেউতাৰ লগত মই দোকানত কাম কৰোঁ দোকানত দবা পেলা ধৰোঁ লাহে লাহে মই যেতিয়া ডাঙৰ হ'লোঁ হাই ছেকেণ্ডেৰী মানে লেভেলত আহিলোঁ তেতিয়া মই ব্যৱসায় কৰা মন কৰিলোঁ ব্যৱসায় কৰিম আৰু ব্যৱসায় কৰা মূল ইচ্ছা আছিল কেলে প্ৰথম ইচ্ছাটো আছিল পঢ়িবলৈ চব মানুহে মাক দেউতাকে কয় ভালকৈ পঢ় আৰু ভাল চাকৰি লওঁ ভাল মাৰ্কছ ল'লে ভাল চাকৰি পায় বুলি কয় হয়নে নহয় আজিও আমাৰ বাচ্চাবিলাকক কয় যে ভাল মাৰ্কছ আন আৰু ভাল মাৰ্কছ আনিলে ভাল চাকৰি পাবি হয়নে নহয় ছাৰ আজি ৰিটায়াৰমেণ্ট হয়নে নহয় আপোনাৰ মাক দেউতাকে সেইটোৱে কৈছিল যে ভাল মাৰ্কছ আনিলে কি হ'ব ভাল চাকৰি পাবি আৰু ছাৰেও হয়তো ল'ৰা ছোৱালীকেইটাক সেইটোৱে কৈছে মোৰ দেউতাহঁতৰ ল'ৰা ছোৱালীকেইটাক সেইটোৱে কৈছে এইটো পূৰ্ব জন্মৰ পৰা এটা বস্তু এটা চলি আছে যে ভাল কিতাপ পঢ়িলে ভাল মানুহ হয় ভাল মাৰ্কছ পালেহে ভাল মানুহ হয় এইটো এটা আমাৰ ভুল ধাৰণা হয়নে নহয় বা মোৰো দেউতাহঁতক সুখী কৰিবৰ কাৰণে মোৰো ইচ্ছা আছে যে মই ভালকৈ পাছ কৰিব লাগে ভাল পঢ়িব লাগে আৰু ভাল চাকৰি ল'ব লাগে এই থটছটো মোৰ আছিল বুজি পাইছে কথাটো এই থটছটো মোৰো আছিল কাৰণ কেলে মোৰ ফেমিলিত মা ফেমিলি বিশেষকৈ মানে হাই প্ৰফাইল মানুহ বহুত আছে মোৰ মা নিজৰ দাদাই DC আছিল তেখেতৰ নাম হ'ল মানিক দাস তেওঁ ঢুকালে এক্সিডেণ্টলি আজিৰ পৰা কমচে কম 25টা বছৰ আগত ঢুকালে নগাঁও DC আছিল তেওঁ বিশেষকৈ বহুত দিন থাকিলে তেজপুৰত তেখেতৰ পৰা মই বহুত অনুপ্ৰেৰণা পাওঁ আৰু তেখেতৰ নিজৰ ল'ৰা ছোৱালীকেইটা স্কলাৰশ্বিপ লৈ তেনে আমেৰিকাত মানুহে যেতিয়া ভাল প্ৰফাইল বিচাৰে তেতিয়া তেনেকুৱা ধৰণৰ মানুহৰ হ'ব বিচাৰে নিবিচাৰে যে নিজৰ পৰিয়ালত আছে তেতিয়া আৰু ইনস্পাইৰেশ্যন পাওঁ হয়নে নহয় যে আমেৰিকাত পইচা মামাৰ কথা কয় মামা মোৰ আমেৰিকাত থাকে হয়নে নহয় আৰু মোৰ নিজৰ ভিনদেউ মামা চব ONC ইঞ্জিনিয়াৰ BGM এনেকুৱা ধৰণৰ মোৰ ইচ্ছা আছিল পঢ়িব লাগে মা দেউতাকে সদায় এনকাৰেজ কৰে যে পঢ় বেটা তই এটাই ল'ৰা ভালকৈ পঢ়িব লাগে কিন্তু কথা হ'ল ঘটনা এটা ঘটিলে মোৰ জীৱনত ক্লাছ 8তে মোৰ হাৰ্টৰ প্ৰব্লেম ষ্টাৰ্ট হ'ল যেতিয়া হাৰ্টৰ প্ৰব্লেম ষ্টাৰ্ট হ'ল মই বাৰে বাৰে যেতিয়া মই এক্সাম হয় তেতিয়া মোৰ ভয় সোমায় বুকু ধপধপনি হয় মই পৰীক্ষা এক্সাম দিব নোৱাৰোঁ ক'ৰবাত 3টা দিওঁ ক'ৰবাত 3টা দিব নোৱাৰোঁ ক'ৰবাত 5টা দিওঁ এটা মেইন ছাবজেক্ট থাকি যায় ফেইল কৰি যাওঁ তেনেকুৱাকৈ মই মেট্ৰিকত 3বাৰ দি পাছ কৰিছোঁ সেইটো মোৰ মানে মই চোকা আছিলোঁ মই ভালকৈ পাছ কৰিব পাৰোঁ বাট মোৰ হেল্থ নাছিল বুজি পাইছে কথাটো আৰু তেনেকুৱাকৈ মই হাই ছেকেণ্ডেৰীলৈকে 3বাৰ দিওঁ মই পাছ কৰিব নোৱাৰিম বিকজ অফ মাই ইছ্যু মাই হেল্থ তাৰপিছত মোৰ গেষ্ট্ৰিক আলচাৰ হ'ল পাইলছ হ'ল বিভিন্ন সমস্যাত ভুগিলোঁ আৰু মই একদম লিন এণ্ড থিন হৈ গ'লোঁ মানে মানুহে দেখিলে গম পায় যে ইয়াৰ গাত তেজ নাই মানে একদম সেই ধৰণে মই কিন্তু কি কৰিছিলোঁ বিজনেছত নামিবলৈ ইচ্ছা কৰিলোঁ যেনে ভণ্টি দুজনী বিয়া দিব লাগিব
আৰু ঘৰ চলিব লাগিব নিজকে চলাব লাগিব yes no তেতিয়া মই বজাৰে সময় বহিবলৈ ষ্টাৰ্ট কৰিলো লাহেকে LIC কৰিলো কিন্তু আটাইতকৈ ফাৰ্ষ্ট ইনকামৰ মোৰ মই যেটো ইনকাম কৰিম বুলি ভাবিছিলো তেতিয়া মোৰ ফাৰ্ষ্ট ইনকামটো আছিল কিন্তু ডাইৰেক্ট সেলিং মোৰ জীৱনত এটা মোৰ এজন পুৰা আছিল সম্বন্ধীয় পুৰা এজনৰ ঘৰত তেতিয়া মোৰ ফেমিলিটো 3-4 খনমান গাড়ী আছে মোৰ এম্বেছাডৰ আহে লাইট লগাই আহে কাৰণ কেলে এই লাইট লগাই আছিল ডিসি হতো লাইট লগাই আহে গাঁৱত মহা বলে বুজি পাইছে কথা দেখে এম্বেছাডৰখন মই সদায় চাওঁ সদায় বহিব চাওঁ চখ আছে হেল্ল' আৰু মোৰ ফেমিলিত আৰু এখন গাড়ী আছিল তেওঁলোকৰ এখন ফিয়েট গাড়ী আছিল ফিয়েট গাড়ী দুখন এখন এম্বেছাডৰ না আজি পৰা 30-40টা বছৰ আগত ফিয়েটৰ এম্বেছাডৰ থকা মানুহ ধনী আছে নহয় হয় স্যাৰ তেতিয়াতো মাৰুতি যাব নাই না হয় না আৰু মোৰ সেইটো সম্বন্ধে মই এজন পুৰাই তেখেতে হেল্থ ডিপাৰ্টমেণ্টত চাকৰি কৰে আৰু বিয়াও পাইছে হেল্থৰ এগৰাকী লেডি মোৰ বৌ মানে দাদা বৌ দুইজনে হেল্থত কৰে তেখেতে মোৰ ঘৰলৈ ফিয়েট গাড়ীখন লৈ ওলালে আৰু ওলাই তেওঁ মোক ক'লে মোক ঘৰত বৌমণি বুলি মাতে বৌমণি বাবা তুমি ওলোৱা এবালে তুমি তোমাক লৈ যাম মই ক'ত যাওঁ একো ক'ব নালাগে ক'ত লৈ যাম তুমি খালি ভালকে কাপোৰ এযোৰ পিন্ধা আৰু মোৰ লগত ক'লে যাব লাগে আৰু মই সেইদিনা ৰেডি হৈ তেওঁলোকৰ গাড়ীত মই ভাবিছোঁ তেখেতে মই য'তে লগ ধৰে তাতে যাবলৈ ইচ্ছা কৰোঁ কিয় জানে তেওঁৰ ওচৰত এখন গাড়ী আছে প্ৰথম কথা আৰু এখন মোৰ ভাল লগা এখন বাইক আছিল RX100 ৰঙা এখন RX100 আছিল আৰু সেই RX100 খনৰ মোক যেতিয়া লগ ধৰে মই যাওঁ আৰু মোক শিকাই মানে যাওঁ বুজি পালে মই তেওঁ গাড়ীতে প্ৰথম শিকিছোঁ RX100 એટલે মোৰ এটা চখ থাকে মানে যেহেতু হাই ছেকেণ্ডাৰী লেভেলত মানুহ এটা বাইক চলোৱা চখ নাথাকে হয় নে সেইটো সময়ত মোক যেতিয়া তেওঁ সেই ড্ৰিমটো মোক ফুলফিল কৰিছে তেতিয়া মোৰ ওচৰত তেনেকুৱা অপৰচুনিটি মই তেওঁ লগ ধৰিলে গুচি যাওঁ আৰু সেইদিনাখন ফিয়েট গাড়ীখন লৈ আহিছে মোক কৈছে তুমি যাব লাগে বোলে মোৰ লগত বোলো ঠিক আছে মই যাম আৰু গৈ এদিন মোক এটা মিটিঙত বহাই দিলে এখন হাই প্ৰফাইল মিটিং বুজি পাইছে কথাটো হাই প্ৰফাইল মিটিং এখন বহাই দেখিছোঁ মোক তেখেতে এনেকৈ ছাইডতে চিট এটা খালী কৰি ৰাখিলে তাতে বহালে তেখেতে বহিলে বৌ বহিলে আৰু ফ্ৰণ্টৰ আগচিটত যিমান মানুহ আছে চব টাই ফুট পিন্ধি আছে আগচিটত চব মানুহ টাই ফুট পিন্ধি আছে আৰু দেখিলোঁ সমাজখন খুব এটা গজিয়াছ সমাজ ভাল সমাজ ভাল হাই প্ৰফাইল এটা ফেমিলি মানে মানুহ তাত বহি আছে আৰু সেইদিনাখন মই যেতিয়া তেওঁলোকৰ স্পীচবিলাক শুনি গৈ আছোঁ ইণ্ট্ৰডিউচিং হৈছে তেতিয়া কৈছে যে মই আকৌ ডক্টৰ কোনোবা কৈছে যে মই প্ৰিন্সিপাল হৈ ৰিটায়াৰমেণ্ট কোনোবা কৈছে মই প্ৰফেচৰ কোনোবা কৈছে মই ইঞ্জিনিয়াৰ হেল্ল' তেনেকুৱা বেলেগ বেলেগ ধৰণৰ খেতিয়কৰ পৰা আদি কৰি হাই প্ৰফাইল মানুহলৈকে মই সেই মিটিংখনত দেখাব তেতিয়া মোৰ মনত এটা কুৱেশ্যন আহিলে যে মোক মা দেউতাই ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বনাবৰ কাৰণে পঢ়াম বুলি কৈছিল আৰু আজি মিটিংখনত মই দেখিলোঁ যে তাতে টাই কোট পিন্ধি হাই প্ৰফাইল মানুহ ইয়াত বহি আছে হেল্ল' বুজি পাইছে নাই তেনেকুৱা লাহেকে কুৱেশ্যন আহিলে যে ফ্ৰণ্টত বহি থকা মানুহবিলাক যদি ইমান হাই কোৱালিটি মানুহ তেওঁলোকে জীৱনত যদি চব বিচাৰি থকা বস্তুটো পোৱাৰ পিছত আৰু এইখন মিটিঙত বহি থকা কাৰণটো কি মই জানিবলৈ ইচ্ছা যাব নাযায় হা মই সেইদিনা খুব জানিবলৈ ইচ্ছা গ'ল আৰু তাতে এজন মানুহে এংকৰিং কৰি আছে আৰু এজন মানুহে হাত চাপৰি বজাব অলপ আজা বজাব লাগিলে প্ৰথম দিনাখন আৰু লগতে এজন মানুহে কৈছে যে আমাৰ এজন এনেকুৱা ডক্টৰ আছে তেওঁ আজি আপোনালোকক বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন দেখাব বুজি পাইছে আৰু সেইদিনা বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যনটো মোৰ মগজত মাত্ৰ এটা বস্তুৱে ক্লিক কৰিলে বাকী একো বুজি নাপালো দেখাও আপোনালোকক কি বস্তুটো ক্লিক কৰিলে দেখাও আপোনালোকক তেওঁ ক'লে ধুনীয়াকৈ এখন হোৱাইট বৰ্ড মই জীৱনত সদায় ব্লেক বৰ্ডত দেখিছোঁ সেইদিনাখন মোৰ জীৱনত প্ৰথম হোৱাইট বৰ্ড দেখিছোঁ আজিৰ পৰা 24 বছৰ আগৰ কথা কৈ 24 বছৰ আগত হোৱাইট বৰ্ড ৰেয়াৰ হয়নে নহয় মানে আমি সদায় ব্লেক বৰ্ডে ইউজ কৰোঁ হোৱাইট বৰ্ড যেতিয়া দেখিছোঁ হোৱাইট বৰ্ড মই প্ৰথম দেখিছোঁ সেইদিনাখন আৰু লগত এটা মাৰ্কাৰ লৈ তেখেতে কৈছে বিঅপি দিয়াৰ আগত তেওঁ কৈছে আমি ইয়াত বহি থকা মানুহসকল যে আমাৰ যিসকল ব্যক্তি আমি বহি আছোঁ ইয়াত কমচে কম 150 মান মানুহ বহি আছে সেইদিনাখন আৰু তেওঁ কৈছে মই আপোনালোকক সুধিব বিচাৰিছোঁ যে এইটো কি হয় চবে নিজৰ নিজৰ ধৰণে কিবা কিবি কৈছে মই খুব এনাৰ্জেটিক হয় আগৰ মই সদায় কিবা কুৱেশ্যনৰ এনচাৰ দি ভাল স্কুলতে হওক ক'ৰবাতে মই তেতিয়া কৈছোঁ এইটো মাৰ্বল হয় হেল্ল' মই কৈছোঁ এইটো মাৰ্বল হয় কোনোবাই কৈছে এইটো বেলেগ 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 ধৰণে কিবা কিবি কৈছে আলু গুটি হয় হেল্ল' বুজি পাইছে মই এইটো মাৰ্বল হয় তাৰপিছত কৈছে এইটো কি হয় এইটো কিবা বিন্দু হয় কিবা এটা হয় আৰু চবে কিবা কিবি ধৰণে কৈছে বুট মাহ হয় কোনোবা কৈছে কিবা হয় হেল্ল' মটৰ মাহ হয় বুজি পাইছে নে নাই তাৰপিছত কৈছে এইটো কি হয় মই কৈছোঁ এইটো
এইটোতো হাঁহ কণী হয়। হেল্ল' কোনোবা কৈছে এইটো ব্লক হয়, কোনোবা কৈছে বেলেগ বেলেগ কিবা কৈছে। হেল্ল' তেওঁ কৈছে এইটো কোনো হাঁহ কণীও নহয়, এইটো কোনো আলুগুটিও নহয়। তেওঁ কৈছে এইটো হ'ল আমি ইয়াত বহি থকা মানুহবিলাক, কোনোবা ডক্টৰ বহি আছে, ময়ো ডক্টৰ। হেল্ল' কোনোবা ইঞ্জিনিয়াৰ বহি আছে, কোনোবা চাৰ্টাৰ্ড একাউণ্টেণ্ট বহি আছে, কোনোবা এমপ্লয় আছে, কোনোবা বিভিন্ন ধৰণৰ মানুহ বহি আছে। বুজি পাইছেনে? কোনোবা এইটো ধৰণৰ ইনকাম কৰি আছে, হয়তো মাহত লাখ টকা, কোনোবা 50,000 টকা, কোনোবা চামথিং 1.5 লাখ টকা, 1,20,000 টকা। সেই ইনকামটো হ'ল এনেকুৱা ধৰণৰ। আৰু ইয়াত কিছুমান মানুহ বহি আছে এই বিন্দুটোৰ নিচিনা। সেইটো হ'ল কাৰোবাৰ 10,000, কাৰোবাৰ 15,000, কাৰোবাৰ 20,000, হয় নে নহয়? এতিয়া তেওঁ কৈছে এইটো 20, 25,000, 10,000 বুলি ধৰি লওক, আৰু যিসকল হাই প্ৰফাইল মানুহ ইয়াত বহি আছে তেওঁলোকৰ ইনকামটো এইটো বুলি ধৰি লওক। ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ, প্ৰফেচৰ, এইটো হ'ল আমাৰ চবৰে। ইয়াত আমি দুটা শ্ৰেণীৰ মানুহ বহি আছো, কোনোবা 10ৰ পৰা 15 বা 20লৈকে, আৰু ইয়াত কোনোবা হয়তো 50,000 বা লাখ টকা মানুহ বহি আছে। হয় নে নহয় কথাটো? আৰু আজি ইয়াতো সেইধৰণে হয় নে নহয় কথাটো? কোনোবা হয়তো চাহৰ ইনকাম তেনেকুৱা 1 লাখৰ ওপৰত হ'ব পাৰে, হয়তো কোনোবা 10,000 টকা, 20,000 টকা, 15,000 টকা হ'ব পাৰে। আমাৰ ৰাইট? কাৰোবাৰ হয়তো সিমানো নাথাকিব পাৰে। আমাৰ ৰাইট? তেওঁ কৈছে এইটো আমি ইনকাম বুলি ধৰো, আৰু এইটো আমাৰ হ'ল কি আমাৰ সপোন, আমাৰ ড্ৰিম। ইয়াত কৈ থকা সৰ্বসাধাৰণ মানুহ এজনৰ পৰা ডক্টৰ, উকিল, প্ৰফেচাৰলৈকে সদায় সপোনবিলাক সৰু নহয়, সদায় সপোনবিলাক ডাঙৰ হয়। সপোনবিলাক আমাৰ কেনেকুৱা হয়? আমাৰ এখন ভাল গাড়ী লাগে, এটা ঘৰ লাগে, বিদেশ ভ্ৰমণ লাগে, ল'ৰা ছোৱালী ভাল ইনষ্টিটিউট পঢ়াব লাগে, হয় নে নহয়? আৰু আমাৰ বৃদ্ধা অৱস্থাত ভাল এটা লাইফষ্টাইল লাগে, ভালকৈ খাব লাগে, ভাল এটা হেল্থ ইঞ্চুৰেঞ্চ লাগে, কিবা লাগে, কিবা লাগে। এইবিলাক চব মেইনটেইন কৰিবৰ কাৰণে আমাক কমচে কম কিমান লাগিব? একো নহ'লেও 5 crore to 10 crore লাগিব নালাগে? লাগিব নালাগে? এতিয়া আমাৰ এই ড্ৰিমবিলাক ডাঙৰ ডাঙৰ, সপোনবিলাক ডাঙৰ চবৰে, কিন্তু আমাৰ ইনকামটো সকলোৱে ইমানোৱে হয়। এতিয়া এই সৰু ইনকামটোৱে ইমান ডাঙৰ সপোনবিলাক বাস্তৱত পৰিণত কৰিব পাৰিব নেকি সুধিছে? আমাৰ নাই পৰা যাব নেকি? চান্স আছে নেকি? যিটো কাম আমি কৰি আছো সেই কামটোত আমাৰ লাক্সাৰিয়াছ লাইফষ্টাইল কোনোবা সম্ভাৱনা আছে নেকি? নাই। তেতিয়া তেওঁ ক'লে মই আজি ডক্টৰ হৈ 1 লাখ টকা পাওঁ। হেল্ল', মোৰ ওচৰত এখন ৰাজদূত আছে। হেল্ল', আজি বা 24-25টা বছৰ আগত ডক্টৰবিলাকে ৰাজদূত লৈ হয় নে নহয়? আজিহে ডক্টৰ অলপ প্ৰফেচনেলি বেলেগ ধৰণে গৈছে, হয় নে নহয়? ফিজবিলাক হয়তো 500 টকা হৈছে, 1000 টকা হৈছে। আজি বা 15 বছৰ আগত, 20 বছৰ আগত মানুহজনে ডক্টৰৰ ঘৰলৈ আহিলে কি হয়? খুব বেছি চাইকেলত মোনা এটা লৈ আহে, আহিলে নাই? Yes or no? Yes. 40-50,000 টকা দিব, তাতকৈ বেছি নহয়, হয় নে নহয়? বাট তেওঁ কৈছে মই লাখ টকা উপাৰ্জন মোৰ ওচৰত এখন ৰাজদূত আছে। হেল্ল', আৰু মই এই টকাটোৱে কেতিয়াও মোৰ সপোনবিলাক ডাঙৰ ডাঙৰ সপোনবিলাক পূৰণ কৰিব নোৱাৰো। তাৰ কাৰণে মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত মই জড়িত হৈছো। হেল্ল', আৰু মই তেতিয়া ভাবিলো বেটা তই পঢ়িব নোৱাৰি, ইয়াত ভাল কাম কৰিবি, পঢ়া হ'লেতো কমচে কম ডক্টৰ, ইঞ্জিনিয়াৰ হ'বলৈ কাৰণে হেল্ল' ইণ্টাৰভিউ দি থাকিলেহেঁতেন। আজি একো নহ'লেও তই কিন্তু এটা ভাল জেগাত আহিবি, কাৰণ কেলৈ যি ডক্টৰ হোৱাৰ পিছত এইটো কথা বুজি পাইছে। হেল্ল', তেওঁ যাতে সপোনবিলাক পূৰ কৰিব নোৱাৰে বুলি, হয়নে নহয়? ডক্টৰ, ইঞ্জিনিয়াৰ হোৱাৰ পিছত সপোনবিলাক পূৰ কৰিব নোৱাৰে বুলি গম পাই গৈছে। হেল্ল', আৰু মই সৰ্বসাধাৰণ এটা ল'ৰা, মই ষ্টুডেণ্ট লেভেলত আছো। মই যদি আজি এই কথাটো বুজি পাওঁ, তেতিয়াহ'লে আহিবলগীয়া 10 বছৰ পিছত, 20 বছৰ পিছত হেল্ল' ময়ো ইয়াৰ পৰা কৰপতি হ'ব পাৰিম। সেইদিনা মই এই পথটো কিন্তু ক্লিয়াৰ হৈছো। হেল্ল', তেতিয়া মোৰ ঘৰত পানী পৰে, মই কেতিয়াও মই কোম্পানীটোৰ নাম লৈছো। মই একচুৱেলি গোটেই আমাৰ কোম্পানীবিলাকৰ মাদাৰ কোম্পানী বুলি আমি কওঁ এমৱে। ইণ্ডাষ্ট্ৰী যেনেকৈ এটা বেংক, হেল্ল', ৰিজাৰ্ভ বেংকবিলাকৰ আণ্ডাৰত নহয় জানো? ৰিজাৰ্ভ বেংকটোৱে মেইন নহয় জানো? তেনেকৈ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কোনোবাই যদি কাৰোবাক বাদ দেখাইছে, হেল্ল', ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী সম্পৰ্কত যদি কিবা ট্ৰেইনিং মিটিং প্ৰভাইড কৰিছে, হেল্ল', লজিক দেখাইছে, তেতিয়াহ'লে সেইটো হ'লে উইন। বুজি পাইছে? সেই তাত মই 3টা বছৰ কাম কৰিছিলোঁ, আৰু তাত মই কাম কৰাৰ কাৰণে মই অলপ তাতে কেতিয়া কি কৰিছিলোঁ, মই কেছেট কিনিছিলোঁ। এমাউণ্টবিলাক আহে, সেই এমাউণ্টবিলাক প্ৰত্যেক মাহত আহে। মই তেওঁলোকৰ যেতিয়া এমাউণ্টবিলাকৰ প্ৰথম পেজটোতে কি হয়,
3 মাহৰ কম হয় 3 মাহৰ মত প্ৰথম টেষ্টটো কি হয় কোনোবা যদি ওয়াৰ্ল্ডত কোনোবা ডায়মণ্ড ওলাইছে কাউন্ট নম্বৰ চেম্পিয়ন ওলাইছে কাউন্ট নম্বৰ ওলাইছে তাত মানে এমাউন্ট ফ্ৰন্ট পেজ ওলায় আৰু তেওঁলোকৰ লাইভ ষ্ট্ৰীমটো তেওঁলোকে তাতে ইংৰাজীত আৰু এফালে হিন্দীত দিয়ে সেইবিলাক মই পঢ়িবলৈ পাইছিলোঁ তেতিয়াৰ পৰা মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি লাভৱান হ'লোঁ মই আকৰ্ষিত হ'লোঁ আৰু তেতিয়াই বুজি পালোঁ যদি আমেৰিকাৰ নিচিনা দেশখনে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত জোৰ দিব পাৰে কাম কৰিব পাৰে তেতিয়াহ'লে আপুনি মই এদিন নহয় এদিন দেৰিকৈ হ'লেও বুজি পাবই লাগিব য়েছ ন কাৰণ আজিৰ ডেটত যিমানবিলাক ৰাছিয়া হওক আমেৰিকা হওক হেল্ল' ডুবাই হওক হেল্ল' অষ্ট্ৰেলিয়া হওক অষ্ট্ৰিয়া হওক এই যিবিলাক ডেভেলপ কাণ্ট্ৰি মগজত যিকোনো এটা বস্তু যেতিয়া জন্ম হয় থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিবিলাকত আহোঁতে সেইটো 40-50 বছৰ লাগি যায় ডেভেলপ কাণ্ট্ৰিত মগজত জন্ম হোৱা বস্তু এটা যিকোনো এটা হেল্ল' হয়নে নহয় কোনোবা আমেৰিকা গৈছে আমেৰিকাত যাব লাগে বুলি 50 বছৰ পিছতহে গম পায় হেল্ল' চৰি আমেৰিকা যদি চন্দ্ৰত যাব লাগে বুলি গম পাইছে 50 বছৰ আগত 50 বছৰ পিছত ভালদৰে গম পায় 30 বছৰ পিছত ভালদৰে গম পাইছে হয়নে নহয় য়েছ ন তেনেকুৱাকৈ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীও অলপ আগত ধুনীয়াকৈ বহুত চাই কৈছে যে 150 বছৰ হৈ গৈছে 120 বছৰ হৈ গৈছে 75 বছৰ হৈছে হয়নে নহয় কিন্তু আজি আমি বুজি পোৱা নাই এটা ডাঙৰ কথা আমি বুজিবলৈ চেষ্টা কৰা হয়নে নহয় কথাটো আৰু মই সেইদিনাখন সেই বস্তুটো বুজি পাইছোঁ বুজি পাই মই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'লোঁ 3টা বছৰ কাম কৰিলোঁ মই কিন্তু ছাকচেছফুল হ'ল কিন্তু নলেজ ল'লোঁ কি ল'লোঁ নলেজ সেই নলেজখিনিয়ে মই কিন্তু আজি কামত লগাই আছোঁ বুজি পাইছেনে নাই আপুনি এখন স্কুলত পঢ়ি ডিগ্ৰী ল'লে সেই স্কুলখনতে এটা মাষ্টাৰ কৰিব লাগিব কথা আছে ডিগ্ৰীটো এটা বেলেগ বস্তু নলেজ এটা বেলেগ বস্তু সেইটো খালি কামত লগাব লাগে আৰু মই তেতিয়াৰ পৰা এটা ভাল কোম্পানী বিচাৰি আছিলোঁ আৰু বিচাৰি থকাৰ পিছতে তেতিয়া ছাৰে মোক এই অফাৰটো কৰিলে আৰু লগে লগে মই হাঁহ কৰিছোঁ হেল্ল' লগে লগে হাঁহ কৰিছোঁ আজি যদি মেক্সিমাম মানুহ ফেইলাৰ হ'ল মোৰ কাৰণ হ'ল আৰু এটা কাৰণটো এইটোৱে যেতিয়া আপুনি এজন মানুহ অপৰচুনিটি চেল কৰিব অপৰচুনিটি আমি চেল কৰোঁ প্ৰডাক্ট চেল নকৰোঁ বুজি পাইছে নাই প্ৰডাক্টটো হৰ জেগা পায় যেতিয়া আমি এজন মানুহ কৰোৰ টকা উপাৰ্জন দিম কিবা ফুলফিল কৰাৰ কথা বুজাওঁ হেল্ল' তেতিয়া অপৰচুনিটি এটা মানুহক আনলিমিটেড অপৰচুনিটি এটা চেল কৰোঁ তেতিয়া সেই মানুহজনে আপোনাক প্ৰথমতে চাব প্ৰথম আপোনাক চাব যে সি কিমান চিৰিয়াছ তাৰ ওচৰত কিমান নলেজ আছে বুজি পাইছে তাৰপিছত সি ডিচাইড কৰিব আপোনাৰ লগত কামটো কৰিব या নকৰিব কাৰণ মই যেতিয়া বহুত মানুহে মোক ডাইৰেক্ট চেলিঙৰ প্ৰতি অপৰচুনিটি দিছিল মই কিন্তু চবকে ৰিজেক্ট কৰিলোঁ কিন্তু এমালে বিচাৰ যদি উত্তম চাই নিদিলে তেন্তে বেলেগ কোনোবা যদি লাভটো পাঞ্জে দিলে মই নকৰোঁ বুজি পাইছে এটা আপোনাকো যদি কোনোবাই ৰিজেক্ট কৰিছে কাৰণ হ'ল আপোনাৰ ওচৰত নলেজ নাই বুজি পাইছে নাই সেইটো কাৰণে নলেজ গেদাৰিং কৰিবৰ কাৰণে ফাৰ্ষ্ট আপুনি ট্ৰাই কৰিব লাগিব হেল্ল' what is direct selling industry hello yes or no yes why direct selling industry how direct selling industry এই তিনটা বিষয়ৰ ওপৰত আপুনি পাগল হ'ব লাগিব যেদিনাখনে আপোনাৰ দেশে পোচাকে আপোনাৰ যেতিয়া ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰতি যদি আপোনাৰ একদম আপুনি সুযোগ্য হৈ যাব হেল্ল' আপোনাৰ ধাৰণা স্পষ্ট হ'ব আপুনি মানুহক কনফিডেন্স দিব পাৰিব সেইদিনাখন আপোনাক চিলেক্ট কৰিব মই কাম কৰিম আপোনাৰ লগত মই কাম কৰিম আপোনাৰ লগত হয়নে নহয় মানুহ ফেলাৰ হোৱা বেলেগ কাৰণ নাই চইচ নকৰে কোম্পানী ভাল প্ৰফাইল ভাল চব ভাল বাট আপোনাক চইচ কৰা নাই আপোনাক চইচ কৰিব হ'লে আপুনি প্ৰথম কি কৰিব লাগিব দিলে নলেজ ল'ব লাগিব য়েছ ন মোৰ ওচৰত ডাইৰেক্ট চেলিং নলেজ আছিল বাট মই মেণ্টৰশ্বিপ চইচ কৰি আছিলোঁ মই তাৰ লগত কাম কৰিম যেতিয়া মোক উত্তম চেতিয়া ছাৰৰ নিচিনা এজন মেণ্টৰশ্বিপত কাম কৰিবলৈ সুযোগ পালোঁ মই লগে লগে কৈছোঁ হা ছাৰ মই য়েছ মই আপোনাৰ লগত কাম কৰিম বাট এটা চৰ্ত আছে আপুনি যদি আইডি লগাইছে ইমিডিয়েট আইডি কিন্তু মোৰ লগাব লগে লগে হেল্ল' মই ভাবি ল'ম চাই ল'ম চলিব নচলে মই ভবা নাই মই এইটোৱে চাইছোঁ তেখেতৰ ওচৰত নলেজ আছে তেখেতে ভাল বিচাৰ কৰিব জানে ভাল কোম্পানী চইচ কৰিব জানে হেল্ল' লিডাৰশ্বিপ আছে মই যদি তেওঁ চোৱাৰ পিছত মই চোৱাৰ দৰকাৰ নাই মই এইটোৱে কৈছোঁ যে আপুনি কৰিবলৈ আপুনি যদি কৰা সিদ্ধান্ততে মই আছোঁ দ্বিতীয় চৰ্তটো হ'ল কি মই তেখেতক ক'লো মই এতিয়া গুৱাহাটীত আছোঁ আপোনাক মই পৰহিলৈ লগ পাম আপুনি মোৰ ঘৰত আহক আমি কথা পাতিম বা আপুনি যদি আইডি লগায় মই আপোনাৰ মোৰ পান কাৰ্ড ডকুমেণ্ট আপোনাক পঠাই দিছোঁ লগে লগে মোৰ আইডি কিন্তু লগাব হেল্ল' আৰু লগে লগে তেওঁ ক'লে যে মই এতিয়ালৈকে আইডি লগোৱা নাই দেখোন আইডি লগাম একেলগে বহি লগাম ঠিক আছে পৰহিলৈ মোৰ ঘৰত আহক মই গুৱাহাটীৰ পৰা ঘৰত গৈ পাইছোঁগৈ ৰাতি মোৰ গাড়ী মই ভাড়া লৈ গৈছিলোঁ
আৰু উত্তম ছাৰ আহিলে মোৰ ঘৰলৈ ৰাতিপুৱা 9টা বজাত ডিব্ৰুগড়ৰ পৰা আহিছে লগত আৰু এজন ব্যক্তিক লৈ আহিছে তেওঁ আজি আমাৰ সমাজত নাই দিলীপ নেওগ ছাৰ স্বৰ্গীয় হ'ল যোৱা বছৰ তেওঁ দুজন আৰু মোক লৈ আহিছে মোৰ চলাই প্লানটো বুজাব মই প্লান নাচাওঁ মই কি কৈছোঁ মই প্লান নাচাওঁ মই আপোনাক ফেট কৰিছোঁ মোক এটা কুৱেশ্যন লাগে আপুনি কাক ফেট কৰি জইন কৰিছে মা দেউতা হ'ব তেনেকৈ কৈছোঁ মই আপোনাক চাই জইন কৰিছোঁ হেল্ল' হয় ছাৰ আপুনি কাক ফেট কৰি পিনে আপুনি কোম্পানী চইচ কৰিছে তেওঁ মোক কৈছে মোৰ ওচৰত দুজন মেণ্টৰশ্বিপ আছে দুজনে মোক অপৰচুনিটি দিছে আমাৰ লাইফষ্টাইল এজন হ'ল সুনীল কুমাৰ বুলি তেখেতৰ মোৰ লগত আগৰ পৰা ঘনিষ্ঠতা আছে মই তেওঁক জানো ভালকৈ আৰু এজন হ'ল সৃজনশীল নায়াৰ বুলি তেখেতক মই ফাৰ্ষ্ট লগ পাইছোঁ মোক প্লান দেখাইছোঁ যদি আৰু মই এখন মিটিঙো তেওঁৰ সৈতে এটেণ্ড কৰিছোঁ কাজিৰঙা হেল্ল' বোলে আপুনি দুইজনক লগ পাইছে দুইজনৰ ভিতৰত কাক চইচ কৰিছে তেওঁ কৈছে মই সৃজনশীল নায়াক চইচ কৰিছোঁ তেওঁ ক'ত আছে মোক কৈছোঁ হেল্ল' তেওঁ আজি এটা প্ৰগ্ৰেমত আছে তেজপুৰত বোলে তেওঁ তেজপুৰত মই লগ কৰিব পাৰিম নে নোৱাৰিম মই সুধিছোঁ এতিয়া পাৰিব কিন্তু মই কিয় নোৱাৰিম বোলো জইন কৰাৰ আগত মই আপোনাকতো ভালকৈ জানো আপুনি যদি ভালকৈ কাম কৰে হেল্ল' কিন্তু মই এবাৰ সৃজনশীল নায়াৰ ছাৰক লগ কৰিব বিচাৰোঁ কাৰণ কেলৈ মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কেৰিয়াৰ বনাবৰ কাৰণে কাম কৰোঁ মই ইয়াত তেল মাৰিবৰ কাৰণে বা ফচিবৰ কাৰণে হোৱা নাই হেল্ল' বুজি পাইছেনে নাই কাৰণ কেলৈ মই 1 লাখ টকা অলৰেডি কমাই আছোঁ গাড়ীৰ পৰা মই 1 লাখ টকা কামাবৰ কাৰণে মই ডাইৰেক্ট চেলিং চইচ কৰোঁ মই মাহত কোটি টকা ইনকাম কৰিবৰ কাৰণে ডাইৰেক্ট চেলিং চইচ কৰোঁ আৰু মই তেতিয়া লগে লগে ক'লো ইণ্ডিগ' উঠক তেজপুৰ হৈ আহে যাওঁ বলক সৃজন ছাৰক এবাৰ লগ কৰিম ID লগোৱাৰ লগত মই মেণ্টৰশ্বিপ চইচ কৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ হেল্ল' আৰু আহিবলগীয়া দিনত মই আপোনালোকক এটা ভাল গুৰুত্বপূৰ্ণ মেছেজ দি থৈ যাওঁ আহিবলগীয়া দিনত 1 বছৰৰ পিছত আপুনি যেনেকৈ এতিয়া কয় যে মানুহ জইন কৰাইছে নোৱাৰিব মেণ্টৰশ্বিপ চাব লিডাৰশ্বিপ চাব আপোনাক গাইড কৰিব পাৰিবলৈ চাব কাৰণ কেলৈ আহিবলগীয়া দিনত ষ্টুডেণ্টবিলাকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী হেল্ল' কোৰ্চ কৰি পিনে আহিব বুজি পাইছে ইণ্টাৰভিউ পাছ কৰি আহিব হাইলি এডুকেটেড ল'ৰা ছোৱালীবিলাক আহিব সেইলৈকে হেল্ল' যিকোনো মানুহক চইচ নকৰে কিন্তু হয় নে নহয় আৰু মই লগে লগে গাড়ী ষ্টাৰ্ট কৰিলোঁ কৰি পিনে কি কৰিলোঁ তেজপুৰ গ'লোঁ হেল্ল' তেজপুৰত গ'লোঁ আৰু লগত যাওঁতে মই আৰু এজন মানুহক লৈ গ'লোঁ সেই মানুহজনে আজিলৈকে গ'লোঁ তেজপুৰ পালোগৈ আমাক আধা ঘণ্টা সময় সৃজন ছাৰে এপইণ্টমেণ্ট দিলে মিটিং চলি আছে আমি বহি আছোঁ বাহিৰত মনোজ নেওগ ছাৰে ক'লে যে ছাৰ শিৱসাগৰৰ পৰা আমুক আহিছে 4জন ব্যক্তি আহিছে অকণমান কথা পাতিব ছাৰে ক'লে যে 7টা বজাত এপইণ্টমেণ্ট 7টা বজালৈকে বহি আছোঁ আমি 5টা বজাত পালোঁ 7টাৰ পৰা 7টা বজাত 2 ঘণ্টা বাহিৰত বহি আছোঁ চাহ খাই ছাৰৰ ৰুমত এপইণ্টমেণ্ট দিলে গ'লোঁ আধা ঘণ্টা কথা পতাৰ পিছত ওলাই আহি ছাৰক কৈছোঁ উত্তম ছাৰ ছাৰ যাক বিচাৰি আছিলোঁ তাকে পাই গ'লোঁ আৰু এতিয়া যাক বিচাৰি আছিলোঁ তাক পাই গ'লোঁ ID লগাবলৈ কাম কৰিব লাগে বাহিৰত আহি কথা পাতিলোঁ ভিতৰত গৈ ক'লোঁ ছাৰ আমি আপোনাৰ লগত কাম কৰিবলৈ ৰেডি তাক কৈছে আজি ভাল দিন হেল্ল' কিন্তু বুধবাৰ নে বৃহস্পতিবাৰ আছে মানে আমাৰ বুধবাৰ দিনটো কিনে পইচা সোমাই আজি ভাল দিন আজি পইচা সোমোৱা দিন আজি ID লগোৱা আৰু তেওঁ কৈছে যে আৰু এটা শব্দ মোক ক'লে এইটো ভাল লাগিলে স্পেচিয়েল এটা শব্দ এইটো ক'লে যে মহাভৈৰৱ মন্দিৰ আছে তাত গৈ এটা চাকি জ্বলাই আহি 7টা বাজিছে চাকি গছ জ্বলাই আহি ID লগাওঁ এই কথাটো মোৰ বিৰাট ভাল লাগিল হেল্ল' মহাভৈৰৱ মন্দিৰ সেই কেৰেলা মানুহজনে গম পাইছে তাৰ মহত্ব হয়নে নহয় কৈছে এবাৰ চাকি গছ জ্বলাই আহে ID লগা কাম হৈছে বোলো আজি আমি ID নলগাওঁ ডিচিশ্যন ল'লোঁ কৰিম বুলি আপোনাৰ লগত ইয়াৰ পৰা গৈ আমি ডিচাইড কৰিম তাত কেনেকৈ থাকিব হেল্ল' ভাল দিন এটা চাই অহা সপ্তাহত আমি ID লগাম আৰু ভাল দিন কি আছিল সেইদিনাখন হেল্ল' মাৰুৱাৰীয়ে সদায় পূজা পাঠ নকৰাকৈ বিজনেছ ষ্টাৰ্ট নকৰে জানে হেল্ল' সৰু দোকানে হওক yes hello yes আমি জয়েন কৰিব বুলি ক'লে জয়েন কৰি দিওঁ আমুক জেগা জয়েন কৰি দিছে জয়েন কৰি দিওঁ হেল্ল' যি ভাগে বুজি ভাবি পিনি জয়েন কৰিব সেই ভাগেই পাব ৰিজাল্ট কি কৰিলোঁ ছাৰ ক'লে যে অহা সপ্তাহত এটা ভাল দিন আছে দুৰ্গা দেৱী পাতত উঠাব এতিয়া শিৱসাগৰৰ শিৱ মন্দিৰৰ কাষতে দুৰ্গা মন্দিৰ মই সেই পাতত উঠোৱা দিনাই হেল্ল'
আইডি লগাব দেৱী দুৰ্গাৰ পাতত উঠোৱা সময়ছোৱাত একদম দেৱী মন্দিৰত গৈছোঁ গৈ চাকি বন্তি জ্বলাই শৰণাপন্ন হৈছোঁ মাক কৈছোঁ জীৱনটো সলনি কৰিবৰ কাৰণে আপোনাৰ ওচৰত শৰণাপন্ন হৈছোঁ এইটোৱে ফাৰ্ষ্ট আৰু এইটোৱে লাষ্ট কোম্পানী মাত্ৰ শক্তি দিয়া আপোনাক যিটো আপুনি ভাবি পিনি কাম ষ্টাৰ্ট কৰিব সেইটোৱে পাব আমাৰ ৰাইট যে আপুনি যদি ভাবিছে আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি তেল মৰা বিজনেছ আপুনি তেল মৰা বিজনেছে দেখিব আপুনি মানুহে দেখিব যে তেল তেল মাৰি থাকে জৈৱ জংক কৰি থাকে আপুনি ভাবিছে বুলি আপুনি দেখিব সেই বুলি এচাম মানুহে পঢ়া ঘৰে ঘৰে লৈ বিজনেছ কৰা বিজনেছ পঢ়া ঘৰে ঘৰে চেল কৰিবলৈ আপুনি ভাবিছে বুলি দেখিব সেই বুলি মানুহে ঘৰে ঘৰে পঢ়া কৰি ৰখা দেখিব হয় নে নহয় আপুনি মানুহ দেখিব টুপি পিন্ধিব বিচাৰে একো কাম নথকা মানুহে কৰা বিচাৰে আপুনি দেখিব যে ঘৰ কিছুমান মানুহ দেখিব যে ইয়াতো এনেকুৱা মানুহে কাম কৰে আপুনি যিটো দেখিব যিটো ভাবি আছে সেইটোৱে দেখিব কাৰণ কেলে ভগৱান শ্ৰীকৃষ্ণ হেল্ল' শিশুপালৰ নিচিনা মানুহে কি বুলি দেখিছিলে এই বস্ত্ৰচোৰ এই গোপিনী বস্ত্ৰচোৰ গোৱাল হেল্ল' এই গাখীৰ দহি চোৰ মাখন চোৰ এচামে দেখিছিলে কি যিসকল ভক্ত আছিল তেওঁ হেল্ল' ইয়েছ ন ভগৱানক শ্ৰী ভগৱান বুলি দেখিছিল শ্ৰী বিষ্ণু অৱতাৰ বুলি দেখিছিল পৰম ব্ৰহ্ম বুলি দেখিছিল আপুনি যিটো হিচাপত দেখিব সেইটো হিচাপে নাপাব জানো হেল্ল' মই চাইছিলোঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এটা ইণ্ডাষ্ট্ৰি এটা কেৰিয়াৰ বেছ ইণ্ডাষ্ট্ৰি আৰু মই সেইটো কাৰণে বেছি চিৰিয়াছ হৈ ইণ্ডাষ্ট্ৰিটো চইছিলোঁ আমাৰ ৰাইট আপোনালোকে ৰিজাল্ট পাব হ'লে দৃষ্টিভংগী চেঞ্জ কৰিব লাগিব থট চেঞ্জ কৰিব লাগিব চোৱাত চিন্তাধাৰা চেঞ্জ কৰিব লাগিব যে আপুনি ইণ্ডাষ্ট্ৰিটোত কি কাম কৰিবলৈ আহিছে কি কেৰিয়াৰ ল'বলৈ আহিছে কেনেকুৱা ধৰণে কাম কৰিব আমাৰ ৰাইট সেইদিনাখন আহি পিনি আইডি লগালোঁ লগোৱাৰ পিছত কাম ষ্টাৰ্ট কৰিলোঁ আৰু যি কাম ষ্টাৰ্ট কৰিলোঁ আৰু পিছত ঘূৰি চোৱা নাই জানুৱাৰী মাহত মানে 2014 জানুৱাৰী মাহত 14 চনৰ জানুৱাৰী মাহত সম্পূৰ্ণভাৱে এটা দিল্লীত মানে ডাঙৰ প্ৰগ্ৰেম চাই ডিচিশ্যন ল'লোঁ যে মই এইটো কামেই কৰিম মেনেজমেণ্টৰ লগতে কাম কৰিম যেতিয়ালৈকে লাইফ থাকে তেতিয়ালৈকে এইটো মেনেজমেণ্টৰ লগত কাম কৰিম আৰু দুটা কাম কৰি কেতিয়া সফল হ'ব নোৱাৰে মানুহ লাহে লাহে গাড়ী বেছি দিলোঁ ঘৰত নুঘূৰালে হেল্ল' বিক্ৰী পিনি এডনীয়া এটা মাইণ্ডছেট লৈ ফকাছ লৈ কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ এদিন NTC হ'লোঁ হেল্ল' এদিন CTC হ'লোঁ এদিন ITC হ'লোঁ হেল্ল' এদিন আজি WTC হ'ল এদিন টাউন গৈছিলোঁ দুখন ফকাছ আপুনি যদি দেখি পাইছে ইয়াতে ইণ্ডাষ্ট্ৰিটোত MLF গ্ৰোথ দিছে সাকসেস দিছে মানুহক তেলে আপোনাৰ ফকাছ সেইটো হ'ব লাগে কোন এৰি গ'ল হেল্ল' কোনে প্ৰডাক্ট বিকিব পাৰিছে কোনে নাই পৰা কি কথা পাৰিছে কি নাই পৰা এইবিলাকৰ ওপৰত যদি নজৰ দিয়ে তেলে আপুনি ক'ৰবাত থাকি গুচি যাব ইয়েছ নো মোৰ ফকাছ সদায় টাউনৰ মাজত মোৰ ফকাছ সদায় গ্ৰোথ মোৰ ফকাছ সদায় বেয়া সময়ত ভাল খেলা কি বুলি ক'লে এটা শব্দ শচীন তেণ্ডুলকাৰে কৈছিল মই যিদিনাখন জিৰ' মাৰোঁ সেইদিনাখন মই সদায় পিছদিনাখন বেছি অনুশীলন কৰোঁ মই যিদিনাখন লাগাতাৰ 3বাৰ জিৰ' মাৰিছিলোঁ সেইদিনাখন মই বেছি অনুশীলন কৰিছিলোঁ 3বাৰ কিয় জিৰ' মাৰিলোঁ কিয় কাৰণটো কি সেই কাৰণটো বিচাৰি উলিয়াইছিলোঁ হেল্ল' ইয়েছ নো শোয়েব আখতাৰৰ বলত মই কেনেকৈ আউট হওঁ হেল্ল' সেই কাৰণটো বিচাৰি পিনি খেলিবলৈ ষ্টাৰ্ট কৰিছিলোঁ বুজি পাইছেনে চেইন ওৱানৰ বলত মই কেনেকৈ আউট হওঁ সেই কাৰণটো বিচাৰিছিল এটা বেয়া সময়ছোৱাত সদায় ধৈৰ্যৰে খেলিছিল তাৰ কাৰণে শচীন এজ এ গড আমাৰ ৰাইট আপোনাৰ জীৱনত যদি বেয়া সময় আহিছে আজি বিজনেছ যদি কিবা কাৰণত আপোনাৰ ডাউন হৈছে সেই সময়ছোৱাত আপুনি ধৈৰ্যৰে ভাল শিকিব লাগিব ভালকৈ কাম কৰা মনোনিৱেশ কৰিব লাগিব সেইদিনা আপোনাৰ বহুত ষ্টাৰ্ট হ'ব মাৰি পাইছে আমাৰ ৰাইট মই সদায় বেয়া সময়ছোৱাত ভাল খেলিব চাওঁ আৰু সদায় ভাল সময়ছোৱাত ভাল লিডাৰ জন্ম নহয় আপুনি গম নাপাব আপুনি ভাল হৈ আছে চব ভাল আপোনাৰ পইচা পাই আছে চব আহি আছে সেই সময়ছোৱাত আপোনাৰ কি দৰকাৰ আছে কোম্পানীকো দৰকাৰ নাই আমাকো দৰকাৰ নাই যিটো সময়ত আপুনি ভাল বেয়া সময়ছোৱাত ভাল খেলি ওলাই দিব সেইদিনা আমি গম পাওঁ আপোনাৰ লিডাৰ হৈছে সদায় এটাই কওঁ মই বেয়া সময়ছোৱাত ভাল খেলিবলৈ চেষ্টা কৰোঁ
हेलो yes hello খেলিব আপোনালোকে ভাল ভালকে খেলিব মই কলো আহিব 5 বছৰ পিছত 2030 লৈকে হেল্ল' এই ইণ্ডাষ্ট্ৰি বহুত ডাঙৰ বোৰ্ড বহুত ডাঙৰ আপুনি ভাবিব নোৱাৰা এটা বোৰ্ড আছে কাৰণ যে চৰকাৰ এতিয়া অলৰেডি ইনভলভ হৈ গৈছে চৰকাৰ 100% ইনভলভ হৈছে এই ইলেকশ্যনৰ আগত চৰকাৰে এটা জাষ্ট ইংগিত দি থৈ গ'ল এই ইলেকশ্যন এমপি ইলেকশ্যনৰ আগত 1 মাহৰ আগত 2 মাহৰ আগত জাষ্ট চৰকাৰখনে এটা ইংগিত দিলে কি ইংগিত দিলে দিল্লী আমাৰ এখন মিটিং আছে FDSA আৰু WDSA হেল্ল' ৱৰ্ল্ড ফেডাৰেশ্যন ডাইৰেক্ট সেলিং এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান ডাইৰেক্ট সেলিং এছ'চিয়েশ্যন IDSA হয়নে নহয় FDSA আৰু IDSA কি কৰিলে এখন ডাঙৰ কনফাৰেন্স পাতিছিল দিল্লীত আৰু তাত চৰকাৰ ইনভলভ আছিল और তাত কি কৰিলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা 25,000 মহিলাক গোটাইছিল কেটো আছিল 8 মাৰ্চৰ দিনা এই যোৱা 8 মাৰ্চ হেল্ল' বুজি পাইছে যোৱা 8 মাৰ্চৰ দিনা দিল্লীত 25,000 মহিলাক একত্ৰিতন কৰি একগোট কৰি তাত যিবিলাক মানুহে ভাল পাৰফৰ্মেন্স কৰিছিল তেওঁলোকক চৰকাৰৰ ফালৰ পৰা IDSA ফালৰ পৰা FDSA ফালৰ পৰা তেওঁলোকক সন্মান কৰিছিল ট্ৰফি দিছিল হেল্ল' এনকাৰেজ কৰিছিল আৰু সেই মিটিংখনত মন্ত্ৰীবৰ্গ দুজন বিশেষ মন্ত্ৰী আছে আজি দুজন মন্ত্ৰী মানে ভাৰতবৰ্ষত বহুত চৰ্চিত মন্ত্ৰী হেল্ল' এগৰাকী হ'ল স্মৃতি ইৰাণী মেম তেওঁ মহিলা ডক্টৰত আছে মহিলা সবলীকৰণ আৰু চাইল্ড ডেভেলপমেণ্ট এই দুটা ডক্টৰত তেওঁ আছে তেখেতে সেইদিনাখন মিটিঙত কৈছে যে ভাৰতবৰ্ষত যিমানবিলাক মহিলা আছে আজি বিভিন্ন ছেক্টৰত সংস্থাপিত হ'ল আটাইতকৈ বেছি সংস্থাপিত হোৱা জেগাডোখৰ হ'ল ডাইৰেক্ট সেলিং এতিয়ালৈকে ভাৰতবৰ্ষত 2 কোটিতকৈ অধিক মহিলা এই ইণ্ডাষ্ট্ৰিটোৱে সংস্থাপিত কৰিছে বুলি কৈছে আৰু তেওঁলোকক কৈছে এই কথাষাৰ আমি মোদীজীৰ কামত পেলাম হেল্ল' মানে অলৰেডি কৰিছে তেওঁলোকে সেইটো কৈছে অলৰেডি কৰাৰ কাৰণেতো কৈছে হেল্ল' আৰু তেওঁ কৈছে যে আমি চৰকাৰখনে মহিলা সবলীকৰণৰ কাৰণে বিভিন্ন আঁচনি হাতত লৈছে লাখপতি দিদি বনোৱা এটা আঁচনি লৈছে কাৰোবাক বেলেগ বেলেগ ধৰণৰ আঁচনি দিছোঁ হয়নে নহয় বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা ইণ্ডাষ্ট্ৰি আপোনালোক আহক ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিলৈ ইয়াত লাখপতি দিদি আমি বনাম বুলি কোৱা নাই ইয়াত আপোনালোক কৰোড়পতি দিদি বনিব পাৰিব আপুনি গুগলত চাৰ্চ কৰক পাই যাব হেল্ল' আৰু এজন বিশেষ মন্ত্ৰী হেল্ল' পীয়ুষ গোৱেল ছাৰে কৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি সম্পূৰ্ণ যে আহিবলগীয়া মই আপোনালোক ক'লো এইটো চিক্ৰেট কথা বেলেগক আপুনি পাৰিব নালাগে খালি নিজে বুজিব কাৰণে কৈছো এই যোৱা ইলেকশ্যনটো মানে যোৱা চৰকাৰখনে যোৱা 5 বছৰ বহুত ডেভেলপমেণ্ট কাম কৰিছে মই নাকো বুলি কোৱা নাই কিন্তু তাৰ মাজত এটা ইছ্যু লৈ পিনি তেওঁলোকে সদায় ৰাজনীতি দবদবাইছিল সেইটো হ'ল ৰাম মন্দিৰ তেনেকুৱাকে চৰকাৰখনে কিবা এটা ইছ্যু বনাই লয় তেওঁলোকৰ ভোটৰ কাৰণে তেওঁলোকৰ পাব্লিচিটিৰ কাৰণে তেওঁলোকৰ হয়নে নহয় বাট মই আপোনালোকক 100% গাৰাণ্টি দি কম আহিবলগীয়া নেক্সট ইছ্যুটো হ'ল ডাইৰেক্ট সেলিং গম পাই গ'ল ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত হেল্ল' ভাৰতবৰ্ষত এতিয়ালৈকে কমচে কম একো নহ'লেও 10 কোটি মানুহ ইনভলভ হৈ আছে সেই 10 কোটি মহিলাই হওক পুৰুষেই হওক তেওঁলোকে যদি কাইলৈ যদি হৰতাল কৰে তেওঁলোকক যদি আমি সন্তোষ কৰোঁ তেওঁলোকে যদি মাত মাতে কাইলৈ হেল্ল' এই ইণ্ডাষ্ট্ৰিটোৰ পৰা আমি এই চৰকাৰখনে আকৌ নেক্সট আহিব পাৰোঁ হয়নে নহয় হয়নে নহয় ইমান ডাঙৰ মেছেজ চেণ্ট্ৰেল মিনিষ্টাৰ অপেনলি কোৱাৰ পিছত আপুনি কি ভাবি বহি আছে ঘৰত মই নাজানো আমিতো ঘৰত 5 দিনো নাথাকো 3 দিনো নাথাকো কাৰণ কেলে মোৰ লক্ষ্য উদ্দেশ্য হ'ল আহিবলগীয়া যিবিলাক নৱ প্ৰজন্ম আছে যুৱক চাম আছে তেওঁলোকক আমি ৰাস্তা দেখুৱাম তেওঁলোকক আমি গড়লৈ লৈ যোৱা হয়নে নহয় আজি মই এজ এ মিডল ক্লাছ ফেমিলি বিলং কৰি BPL কাৰ্ডত থকা বিলং কৰাৰ পিছত আজি মোক ভগৱানে যিখিনি দিলে মান সন্মান টকা পইচা গাড়ী ঘোঁৰা চব দিলে মোৰ কাৰণে না কিন্তু আজি মই পইচা কাৰণে মা কচম কাম কৰা হেল্ল' মই এটা কাৰণে কাম কৰি আছো হেল্ল' আহিবলগীয়া দিনত যাতে মোৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আৰু লাখ লাখ কৰোৰ মানুহক আমি এটা সংস্থাপনৰ বাট দেখাই যাব পাৰোঁ
হয় নে নহয় এইটো কাৰণে আমাৰ অসমীয়া সমাজখনত বাদ দেখুৱা মানুহৰ অভাৱ আপুনি আৰু ল'ৰাটো ডক্টৰ হ'ব লাগে আপোনাৰ ল'ৰাটোৱে হেল্ল' IPS হ'ব লাগে আপোনাৰ ল'ৰাটোৱে ঠিকাটো পাব লাগে আপোনাৰ ল'ৰাটোৱে চাকৰি পাব লাগে আমাৰ চবৰে ইণ্ডিভিজুৱেল এটা মাইণ্ডছেট আছে হয় নে নহয় ছ'চিয়েল মাইণ্ডছেট আমাৰ নাই এইটোৱে কি কৰিব এই বিজনেছটো আপোনাক এটা ইণ্ডিভিজুৱেলি সহায় কৰিব হেল্প কৰিব আপুনি গ্ৰোথত হেল্প কৰিব পাৰ্চনেলিটি হেল্প কৰিব হেল্ল' সব কৰিব বাট আপোনাৰ মেইন ইণ্টেনশ্যন হ'ল আপোনাৰ সমাজখনক কি দি থৈ যাব পাৰিব লগতে আপোনাৰ সমাজখনৰ ডেভেলপমেণ্ট আহিব আৰু আজি সেইটো কাৰণে চাগে ভগৱানে মোক সেইফালে মেট্ৰিকে ফেইল কৰিলোঁ 3 মাৰ্কে হাই ছেকেণ্ডেৰী ফেইল কৰিলোঁ তথাপিতো এটা ইচ্ছা আছিল ভালকৈ কিবা এটা কৰা আজি নিস্বাৰ্থভাৱে হেল্ল' হাৰ মোৰ মানে একাকাৰ কৰি ঘাম মাটিত পেলাই এনেকুৱাকৈ কাম কৰি আছে তাৰ উদ্দেশ্য হ'ল 2030লৈকে ভাৰতবৰ্ষৰ ভিতৰত অসমক এটা বিশেষ মৰ্যাদা দিয়ে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আৰু বিশেষকৈ MLA ভিতৰত হেল্ল' তাৰ কাৰণে কাম কৰি আছোঁ আৰু সেইটো কাৰণে যে আপোনালোক যদি বুজি বাজি কাইলৈ আমাৰ লগত আহে হেল্ল' আপোনালোকৰ লাইফ চেঞ্জ হ'ব আপোনালোকক দেখিব আৰু আহিবলগীয়া 10জনক চেঞ্জ হ'ব হয়নে নহয় হ'বনে নহয় মাত্ৰ মোক ক'বলগীয়াখিনি এইটোৱে মই এটাই আপোনালোকক ক'ম জাষ্ট ইয়াত ছাকচেছ হ'ব বিচাৰে লৈছে বিচাৰে যদি বিচাৰে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ এটা 5G 3G 4G মোবাইল হেণ্ডছেট আছে ৱৰ্ল্ডৰ আপডেটেড মেছেজবিলাক আপোনাৰ ওচৰত পাব নাপায় বাট আমি মেক্সিমাম আজি নৰ্থ ইষ্টত এটা ৰেকৰ্ড আছে ৱৰ্ল্ডত নৰ্থ ইষ্টখনত এটা ৰেকৰ্ড আছে আমি মোবাইল ইউজ কৰিব নাজানো মানে 98% মানুহে সঠিক কামত মোবাইল ইউজ কৰা নাই হয় নহয় ইণ্টাৰনেট ইউজ কৰা নাই জাষ্ট ডাটাটো চেক কৰিবৰ কাৰণে কিবা কিবি আল্টু ফাল্টু মেছেজ আজিকালি চাব আপুনি আমাৰ ইয়াতে আপোনালোকৰ এইফালে চুকুৰালে বুলি এজন মানুহ আছে হয় নে নহয় আৰে তেওঁ যি কথা কয় ইংৰাজী ভগা ইংৰাজী তেওঁ কথাবিলাকে হাজাৰটাই শ্বেয়াৰ কৰে হাজাৰটাই লাইক কমেণ্ট কৰে মানে আমাৰ সমাজখন ক'ত গৈ আছে তাকে চাওক হেল্ল' কোনোবাই যদি অকণমান কিবা নহয় ফকৰামি বুজোৱাকে কৈছে তাক আপোনাৰ চোৱা মানুহ নাই কিন্তু কিছুমান স্ব অঞ্চলত বেয়া নাপাব কিছুমান এনেকুৱা স্ব অঞ্চলত কিছুমান এনেকুৱা সম্প্ৰদায়ৰ ব্যক্তিয়ে দুটামান ভিডিঅ' বনায় তাকে কোনোবাই পানীত পৰিলে কোনোবাই মৰিয়ালে সেইটোকে চাবৰ কাৰণে কিন্তু মানুহ উৎপাত হেল্ল' হয় নে নহয় বা যেতিয়া আমি কিবা বৈধ মেছেজ দিওঁ তাক কিন্তু শ্বেয়াৰ কৰা মানুহ অভাৱ তাক চোৱা মানুহ অভাৱ আমাৰ গ্ৰোথ নোহোৱা কাৰণ কি আমি গ্ৰোথৰ কাৰণে চিন্তাই কৰা আমি টাইম পাছৰ কাৰণে এখন পিন্ধি পেলাই টাইম পাছৰ কাৰণে চিন্তা কৰি আছো কেনেকৈ আমাৰ দিনটো আজি যায় কেনেকৈ দুবেলা খাওঁ চিন্তা সেইটো হ'লে আমি সেইটোৱে হ'ব মোবাইল হেণ্ডছেটটো আছে পৃথিৱী আপডেটেড মেছেজবিলাক আপুনি পাব পাৰে কাৰণ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত যদি কেৰিয়াৰ হিচাপে ল'বলৈ আহিছে তেতিয়া প্ৰথম কথা হ'ল আপুনি ইয়াৰ পৰা শিকিব লাগিব নালাগে আপডেটেড মই আজি যিকেইটা মেছেজ দিলে এইকেইটা মই নিশিকালে পাম নেকি পাৰিম নেকি আপোনাৰ ওচৰত যদি ভাল ভাল মেছেজ আপোনাৰ ওচৰত থাকে এজন মানুহ যদি সঠিকভাৱে উত্তৰ দিব পাৰে তেওঁ আপোনাৰ ওচৰত কনভেন্স হ'বনে নহয় তেওঁ আপোনাৰ লগত জইন কৰিবলৈ নকৰে যদি আপুনি একোৱেই নাজানে তেতিয়াহ'লে আপোনাৰ লগত কোনোবা জইন কৰিব মইতো ৰিয়েলি কৈছোঁ আজি যদি মোক যদি উত্তম চেতিয়া চাই যদি এই কোম্পানীটোৰ বিষয়ে নকলেহেঁতেন তেতিয়া মই 100% মই জইন কৰোঁ মই কোনোবা জইন নকৰোঁ য়েছ ন হয়নে নহয় সেইটো কাৰণে মই আপোনাক কওঁ নলেজ লওক আৰু বিশেষকৈ দুটা ওপৰত আপোনালোকে ডাইৰেক্ট চেলিং ওপৰত যদি ছাকচেছ হ'ব বিচাৰে আৰু ভাৰতবৰ্ষত এইটো প্ৰমাণ হৈ গৈছে বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰীটো আমাৰ কোম্পানীটো প্ৰমাণ হৈ গৈছে ইয়াৰ বয়স কিমান আছে নেকি কিমান কাৰণ কেলে মই কেইটা মুম্বাইত গৈছোঁ এজন ব্যক্তি 75 years তেওঁ কৈছে মই আলু কচু বিকিছিলোঁ এটা সময়ত আৰু আজি মই যোৱা দুটা বানত কেৰেলা আৰু মুম্বাইত যেতিয়া বান হৈছিলে হেল্ল' মহাৰাষ্ট্ৰত যেতিয়া বান হৈছিলে তাত হায়েষ্ট ডনেট কৰিছিলে তেওঁ পাৰ্চনেলি 50 crore ডনেট কৰিছিল মই সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ ডায়মণ্ড হয় এই 78 years হেল্ল' মোৰ নাম পাঞ্চালকাৰ টাইপ ৰাইটাৰ আছিল আজি তেওঁ মুম্বাইত যিটো প্লেটত থাকে তেখেত টাইপ ৰাইটাৰ আছিল তৰণিবিলাক আছিলে দেখিছেনে আপোনাৰ আগতে টাইপ কৰে যে আজিও আছে তেনেকুৱা তৰণি কাম কৰিছিলে এটা সময়ত বাট আজি লেণ্ড ৰভাৰ চলায় তেওঁ আজি উত্তম চাউতকৈ ওপৰ ৰেংকত আছে UTC মহিলা হিচাপে সেইদিনাখন মই কেলকাতা গৈছোঁ তাত
দিবাকৰ নহয় পংকজ মজুমদাৰ বুলি তেখেতৰ মমায়েকৰ ঘৰত থাকি পিনি তেওঁ কাম কৰিছিল মমায়েকৰ ঘৰত তেওঁ মাক বাপেক ঘৰলৈ লগাইছিল মমায়েকৰ ঘৰত থাকি ডাঙৰ হৈছিল স্কুললৈ নগৈছিল এক শ্ৰেণীও স্কুললৈ যোৱা নাই এটা ক্লাছো নোযোৱাকে আজি তেওঁ WTC হেল্ল' বা তেখেতে সেইদিনাখন গাড়ী লৈছে কি পৰচিচি নাই 1.5 কোটি টকা হেল্ল' ইয়াত এজন ব্যক্তি আছে আমাৰ ইণ্ডাষ্ট্ৰিটো একেবাৰে স্কুলত বাবু থমাছ গুগলত চাব ক্লাছ 4 লৈকে পঢ়া পুনৰ কাৰিকৰ আছিল পুনৰকে বহাই জুৱেলাৰী কাৰিকৰ আছিল মমায়েকৰ দোকানত কাৰিকৰ কৰিছিল জুৱেলাৰী আৰু আজি তেওঁ জীয়েকে মাৰ্চিডিজ লৈ কলেজলৈ যায় তেওঁৰ ওচৰত কি গাড়ী নাই তেওঁ কিমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে হেল্ল' ক্লাছ 4 লৈকে পঢ়া ব্যক্তি বা আজি আটাইতকৈ উল্লেখনীয় ব্যক্তি তেওঁ ব্যক্তিত্বটো হ'ল কি তেওঁ আজি ভাৰত চৰকাৰৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিবিলাক দিল্লী কৰ্ণাটক ইউনিভাৰ্চিটিত এটা গেষ্ট লেকচাৰ হিচাপে যায় বাইক চেলিং ইণ্ডাষ্ট্ৰী পঢ়াবলৈ যায় হেল্ল' ইয়াত বয়সৰ কথা নাই লেডিজ জেন্টছৰ কথা নাই বাট আপোনাৰ ইণ্টেনশ্যন হ'ল আপুনি শিকিব লাগিব আপোনাৰ ইণ্টেনশ্যন হ'ল আপোনাৰ গ'ল আপোনাৰ ইণ্টেনশ্যন হ'ল ইয়াৰ পৰা মই কৰোঁপতি বনিব লাগে হেল্ল' দুটা কাম আপোনালোকক কৰিব দিলে দুটা যদি কাম কৰিব পাৰে তেতিয়াহ'লে এই দুটা কাম কৰিলে আপোনালোকে আহিবলগীয়া 3টা বছৰৰ পিছত আপুনি নিজক এষ্টাব্লিছ কৰিব পাৰিব এজ এ ডাইৰেক্ট চেলাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আমাৰ বিশেষকৈ হেল্ল' প্ৰথমটো হ'ল প্লান ইয়াত গৈ থকা যিমান ব্যক্তি আছে যদি সঁচাকৈ এবাৰ ষ্টাইলত কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবিছে উইদিন এ শ্বৰ্ট টাইম 1 month 2 month maximum 3 months 1 month 2 month maximum 3 months হোমৱৰ্ক কৰক মোৰ ল'ৰাটোৱে আজি এটা ছাবজেক্টত 3000 টকাকৈ টিউশ্যন লয় এজন মাষ্টৰ আহে দুটা ছাবজেক্টৰ পঢ়ায় হেল্ল' 6000 টকা লয় বুজি পাইছে ছোৱালীজনী বেলেগে লয় হোমৱৰ্ক দিয়ে হোমৱৰ্ক কৰে তাৰ কাৰণ কি পঢ়ি পিনি ভাল মাৰ্কছ ল'ব লাগে ভাল মাৰ্কছ কিহৰ কাৰণে ল'ব লাগে ভাল চাকৰি পাব লাগে ভাল চাকৰি দৰমহা কিমান খুব বেছি 2 লাখ টকা 25 বছৰ খৰচ কৰাৰ পিছত 2 লাখ পাব 22 বছৰ পঢ়িব লাগিব খৰচ কৰিব লাগিব লাখ টকা 50 লাখ 60 লাখ টকা এটা ষ্টুডেণ্টৰ নাম তাৰপিছত পাব 2 লাখ 2.5 লাখ টকা মেক্সিমাম এটা ভাল চাকৰি হয়নে নহয় আমি যদি পঢ়া নামত সঁচাকে চাকৰি কাৰণে যদি পঢ়িছো হেল্ল' তেতিয়াহ'লে মই কোৱা কথা নহয় আব্দুল কালাম চাহেব কোৱা কথা ভাৰতবৰ্ষত চাকৰ জন্ম হ'ব কেতিয়াও মালিক জন্ম নহয় যদি আপুনি সঁচাকে ইয়াৰ পৰা যদি কেৰিয়াৰ ল'ব বিচাৰিছে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে কি হ'ল আপুনি ইয়াৰ পৰা ডাইৰেক্ট ভালকে যদি এজন ডাইৰেক্ট চেলাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে প্ৰথম প্লান জানিব লাগিব প্লানটোৱে কি কৰিছে কি ESBI মানে কি হেল্ল' আমাৰ প্লানটো যি 9 প্ৰকাৰ ইনকাম আছে ভালকে জানক নিজেও জানক আৰু জনাব পাৰিব তেতিয়া yes or no প্লান ফলফলীয়াকে যদি ক'ব পাৰে কওঁতে এক্সপাৰ্ট বনি যাব আজি মোৰ ওচৰত আপোনালোকৰ ইয়াৰ SP মাতক DC মাতক বাল 100 কোটি টকা মালিক এজনক যদি বিজনেছ মাটি বহাই দিয়ে মই তেওঁক কনভিন্স কৰা কেপাচিটি মোৰ ওচৰত আছে কিহৰ বনি আছে মই ইয়াৰ ওপৰত ষ্টাডি কৰিলে মই ইয়াৰ ওপৰত কাম কৰোঁতে এক্সপাৰ্ট বনিম yes or no আপুনি প্লানৰ ওপৰত এক্সপাৰ্ট বনিব লাগিব আৰু প্ৰডাক্ট যেটো আমাৰ প্ৰডাক্ট হাইলি কোৱালিটি একদম টুথপেষ্টটো বা নাইট ক্ৰীমটো লাগে এই প্ৰডাক্টখিনি সম্পৰ্কত আপুনি সম্পূৰ্ণ জ্ঞান থাকিব লাগিব বিশেষকৈ এনেকুৱা 10টা প্ৰডাক্ট বাছি লওক যিকেইটা হেল্থৰ লগত কাম কৰে 95 ডাইভালাইট স্পাইৰুনা হেল্ল' এনেকুৱা 10টা প্ৰডাক্ট আহিবলগীয়া 3 মাহৰ ভিতৰত আপুনি মোবাইলত চাওক মোবাইলত চাই শিকক শিকি পিনে আপুনি নোট ডাউন কৰক বহিত কোনকেইটা কথা বিশেষ স্পেচিয়েল কথা বোলে সেই কথাকেইটা যাতে মানুহক ক'ব পাৰে হয়নে নহয় কাৰণ কেলে ডক্টৰ বনাটো ইমান ইজি নহয় চাৰ্টাৰ্ড একাউণ্টেণ্ট বনাটো ইমান ইজি নহয় IPS অফিচাৰ বনাটো ইমান ইজি নহয় এজন ডাইৰেক্ট চেলাৰ বনাটো কিন্তু বহুত ইজি মাত্ৰ এইকেইটা কাম কৰিব লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ হেল্ল' yes or no sir কৰিব তেনে ৰেডি আছে এই কামকেইটা যদি কৰিব পাৰে তেতিয়াহ'লে এদিন আপুনি আনকো কৰাব পাৰিব আৰু যদি আনক কৰাব পাৰে তেতিয়াহ'লে 100% আপুনি সাকসেছ হ'ব yes or no হয়নে নহয় কৰিব বিচাৰে তেতিয়াহ'লে অলৰেডি সময় বহুত হৈছে মই লাষ্ট এটা কথা কওঁ সাকসেছফুল মানুহ দেখিছো আমি দেখিছেনে নাই
সাকসেসফুল মানুহ দেখিছো না নাই ভালকে কওক দেখিছো না নাই আমি গোটেই পৃথিৱীখনলৈ বেলেগ বেলেগ ধৰণৰ মানুহ দেখিছো সাকসেস অকল ডাইৰেক্ট সেলিং যে কৰিয়ে সাকসেস হৈছে নহয় নহয় কোনোবাই গছ পুলি ৰুই সাকসেস হৈছে কোনোবাই ভাত বনাই সাকসেস হৈছে হেল্ল' গছ পুলিটো আপুনি মই যোৱা 5 তাৰিখে ৰুইছো কোনোবাই ৰুইছে পৰিৱেশ দিৱস হিচাপে হয় নে নহয় সবে আমি সব কামে যাওঁ গছ পুলি ৰুব যাওঁ ভাত বনাব যাওঁ ইয়াত মহিলা সব আছে সবে ভাত বনাব যায় সবে চাহ বনাব যায় জানেন না জানে সেইদিনাখন মুম্বাইত এজন চায়লা হেল্ল' জলি চায়লা ওচৰত কি চাহ বনাওঁতে এনেকুৱা এক্সপাৰ্ট হৈ গ'ল হেল্ল' সি এনেকে বাকে দিয়ে তেনেকে কাম কৰে কাৰণে তাৰ প্ৰতি ইমপ্ৰেছ হয় হেল্ল' বিল গেটছ আহি চাহ খাই গৈছে মাই ফ্ৰেণ্ডছ বিল গেটছ ৱৰ্ল্ডৰ ধনী মানুহজনে আহি তাৰ হাতত মুম্বাইত আহি ফুটপাথত বিকা এজন চাহ দোকানী চব চাহ খাই গৈছে জলি চায়লা চাব গুগলত তাক কয় সেই কামটোৰ প্ৰতি সমৰ্পিত সেই কামটোৰ প্ৰতি হেল্ল' এক্সপাৰ্ট ইয়াত চব মানুহে চাহ বনায় আপোনাৰ চাহ কিয় বিখ্যাত বনায় আপুনি বনাব লাগে কাৰণে বনায় হেল্ল' এক্সপাৰ্ট হ'ব কাৰণে বনোৱা নাই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী কৰিব লাগে যদি কৰিছে তেতিয়াহ'লে আপোনাৰ বৰ সিমানেই নহয় বেছি যদি এক্সপাৰ্ট বনিবৰ কাৰণে বনায় তেতিয়াহ'লে বিদ্যুৎ যাব পাৰিব উদ্যোগ চিকিৎসা হ'ব পাৰিব দিছ কল এক্সপাৰ্ট Yes or no? Yes. আজি মই হেন এটা কথা কৈছো আজি ইয়াত কই থকা সব মানুহে ভাত বনাব জানে কিন্তু আজি যদি আপুনি 5 স্টাৰ হোটেল যাওক 3 স্টাৰ হোটেল যাওক হেল্ল' হয় না নহয় এয়াৰপোৰ্ট যাওক ডাঙৰ ৰেলৱে ষ্টেচন যাওক হেল্ল' তাত কিয় মহিলা নাই ভাত বনোৱা জেগা তাতো এটা পাকঘৰ আছে ন 5 স্টাৰ হোটেল পাকঘৰ আছে 7 স্টাৰ হোটেল পাকঘৰ আছে হেল্ল' আজি ভাৰতবৰ্ষ আটাইতকৈ से ভাল মাস্টার যে সঞ্জীৱ কাপুৰ কিয় মহিলা নহয় সদায় বনোৱা বস্তুটো মহিলা হ'ব লাগিছিল হেল্ল' আপোনালোকে বনাব লাগে কাৰণে বনায় টাইম পাছৰ কাৰণে বনায় পেটটো ভৰাব কাৰণে বনায় তেওঁলোকে এক্সপাৰ্ট হ'ব কাৰণে বনাইছিল তেওঁলোকে এক্সপাৰ্ট হৈ গ'ল মাই ফ্ৰেণ্ডছ আজি এজন ব্যক্তিক মই সদায় উদাহৰণ দিওঁ সেইজন হ'ল হেল্ল' গছ পুলি ৰুবলৈ শিকিল এদিন গছ পুলি ৰুই অন্য মানুহ হ'ল যাদৱ পায়েং ছাৰ আজি বিশ্বই চিনি পায় পৰিৱেশ দিৱস আপুনি মই মোবাইলত ইউজ কৰোঁ মোবাইলত পালোঁ পৰিৱেশ দিৱস হেল্ল' শুভেচ্ছা জনাম থৰে এটা শুভেচ্ছা জনালে গছ ইউজ কৰিছোঁ হেল্ল' য়েছো আজি এজন মানে আপুনি মই যদি 10 জোপা যদি বেলেগ বেলেগ ধৰণৰ প্ৰকাৰৰ গছ ৰুওঁ তাৰ 100% আমাৰ নলেজ নাই কাৰণে তাৰে 8 জোপাই মৰা চান্স আছে 6 জোপাই মৰা চান্স আছে কিন্তু যাদৱ পায়েং ছাৰে চকু মুদি যদি 10 জোপা ৰুৱে 10 জোপাই জিব 10 জোপাই গছ হ'ব ডাঙৰ কাৰণ কেলে সেইটো কোৱা এক্সপাৰ্ট সেইটো কাৰণে আজি ৰাছিয়াত গৈ আমেৰিকাত গৈ ইংলেণ্ডত গৈ তেখেতে কি কৰিছে গছ পুলি ৰুবৰ কাৰণে মানে মাটি পঠাইছে হেল্ল' য়েছ অৰ নো কোনো কামে সৰু আৰু ডাঙৰ নাই বাট আপোনাৰ মগজটোৱে যদি ভাবি লয় এটা মই এক্সপাৰ্ট হওঁ তেতিয়া আপোনাৰ ৰুধিবলৈ কোনো নাই আপোনাৰ ৰুধিবলৈ য়েছ অৰ নো ভগৱানে কৈছে 4 প্ৰকাৰৰ মানুহ আছে কেই প্ৰকাৰৰ মানুহ আছে বুলি কৈছে 4 প্ৰকাৰৰ মানুহ আছে এক প্ৰকাৰৰ মানুহ দেখো পৃথিৱীৰ হেল্ল' আজীৱন তেওঁ মৃত্যুৰ পিছতো নাম থাকি যাব আৰু তেওঁলোকে পৃথিৱীখন ৰাজ কৰিছে তেওঁলোকে নাম ফেম কামাইছে তেওঁলোকে আজি পৃথিৱীখন এনজয় কৰি আছে ভাগৱতৰ মতে তেওঁলোকক উত্তম বুলি আখ্যা দিছে উত্তম কি বুলি কৈছো উত্তম আমাৰ উত্তম চাই জানে উত্তম পৃথিৱী মানুহ ভাগৱতৰ মতে উত্তম জীৱ আছে উত্তম হেল্ল' এখিনি জীৱ কি বুলি কৈছে উত্তম মানে কি তেওঁ নিজে সব কাম কৰে তেওঁ নিজে বুজি পাব শংকৰদেৱে নিজে বুজি পাইছিলে বিল গেটছে নিজে বুজি পাইছিলে যাদৱ পায়েঙে নিজে বুজি পাইছে হেল্ল' মই নিজে বুজি পাইছো উত্তম চাই নিজে বুজি পাইছে আমাক কোনো জোৰ কৰি কৰিব নাই নিজে বুজি পালো নিজে কৰিলো বুজি পাইছে বাৰু সেই নিজে বুজি পাই নিজে কৰে হেল্ল' তেওঁলোকক উত্তম আখ্যা দিছে শাস্ত্ৰ ভাগৱতৰ মতে উত্তম সেই জীৱটো গতি আছে বুজি পাইছে যিসকলক বুজোৱাৰ পিছত আমাৰ ঘৰতো তেনেকুৱা দেখিব আপোনাৰ যদি ঘৰত যদি ল'ৰা ছোৱালী 3টা এটা ঠেলিয়াই পঢ়াব লাগে এটা সি নিজে ক্লাছত মানে বেঞ্চত পঢ়ি থাকিব তাক ভাওনা খাবলৈ লগ ধৰিলেও লৈ যায় বিয়া খাবলৈ লগ ধৰিলেও লৈ যায় ই নিজে অকল পঢ়িয়ে থাকে যদি ল'ৰা ছোৱালী 3টা আছে তাতে এটা উত্তম দেখিব তাতে এটা হেল্ল'
মধ্যম দেখিব মধ্যম মানে কি সি মাকে ৰখি থকালৈকে পঢ়ি থাকে মাকে কৈ থাকিলে পঢ়ি থাকিব বাপাকে গালিটো দিলে দম মাৰিব চেলেঞ্জ পাতে হেল্ল' হয়নে নহয় মধ্যম প্ৰকৃতি জীৱ তেওঁলোকক বুজালে বুজি পালে তাৰ কাৰণে পঢ়িলে পঢ়ি এদিন ডাঙৰ হ'ল হ'লে মোৰ মা দেউতাই মোক খুব এনেকৈ গালি চালি কোৱাৰ কাৰণে মোক এনেকৈ খুব তত্ত্বাৱধান লোৱাৰ কাৰণে মই এনেকুৱা হ'লো হয়নে নহয় আছো ন সেই প্ৰকৃতিৰ জীৱবিলাক মধ্যম তেওঁলোকৰো এই জীৱটোৰ গতি আছে এইটোতো আছেই এইটো জীৱৰ গতি আছে যিসকলক বুজাই নোৱাৰে মাক বাপেকেও নোৱাৰে আপলাইনো নোৱাৰে কোনেও নোৱাৰে তেওঁলোকে কৰিম বুলি মুখত কয় পিছত গৈ পাল মাৰে ফাঁকি দিয়ে অকল ইয়াতে নহয় প্ৰত্যেকটো কামতে পঢ়া শুনাত হওক চাকৰিত হওক কৰ্মত হওক নিজৰ যি কৰ্ম আছে তাতে কি কৰিব তেওঁলোকে পাল মৰা এটা চলাবৰ কাৰণে তেওঁলোক আজি নষ্ট হৈছে জীৱটো কোনো গতি নাই মৃত্যুৰ পিছতো লেলেছে হ'ব মৃত্যুৰ আগতো তেওঁলোকক লেলেছে সেইবোৰ ভাগৱতৰ মতে হেল্ল' তেওঁলোক কি বুলি কৈছে হেল্ল' অধম বুলি কৈছে কি বুলি কৈছে অধম বুজি পাইছেনে নাই সেই জীৱটো গতি খুব কম হয় অধম এই বৰ অধম যে আমি কওঁ নে নকওঁ ইয়াক অধম এইটো ইয়াৰ গতি ক'ত হ'ব আমি কেতিয়াবা গালি পালে কওঁ নে নকওঁ কি হ'ল অধম আৰু এচাম আছে যে সি একোৱে বুজি নাপায় সি জীৱনটোনো কেলে ধৰিলে এখন পৃথিৱীত হেল্ল' তাৰ জীৱটোও গতি নাপায় সি হয়তো বাইক এক্সিডেণ্ট হ'ব আৰু দুটাক মাৰি থৈ যাব নিজেও মৰিব হয়নে নহয় সি উৎপাত কৰিবলৈ আহিলে এখন পৃথিৱীত সেইটো হ'ল নৰাধম হেল্ল' এতিয়া আপুনি নিজক বিচাৰ বিবেচনা কৰক আপুনি কোনটো ৰাস্তাত কয় মই নকওঁ কাৰণ মই ঘৰলৈ ঘূৰি যাব লাগিব হেল্ল' হয়নে নহয় মই আকৌ ব্যৱহাৰ ঘূৰি যাব লাগিব কাৰণ মই আপোনালোকক নকওঁ যে আপুনি কোনটো প্ৰকৃতিত পৰে হেল্ল' আপুনি যদি উত্তম হ'ব পাৰে তেতিয়াহ'লে 100% আপোনাৰ ঘৰত থাকিব আপোনাক চবেই বিশ্বই এদিন চিনি পাব আপোনাৰ অসমে এদিন চিনি পাব হেল্ল' আপুনি যিয়ে নকওক আপুনি গছ পুলি ৰুৱক গছ পুলিকে ৰুৱক হেল্ল' আপুনি ডান্স কৰিছে ডান্সে কৰক আপুনি ভাত বনাইছে ভাত বনাই হাতকে বনাওক আপুনি সংগঠন কৰিছে সংগঠনে কৰক যিটো কাম কৰে সেইটোকে ভালকে কৰক হেল্ল' কোনোবাই কৰিব দিলে কাৰণে নকৰিব কোনোবাই এনকাৰেজ কৰিছে কাৰণে নকৰিব এনকাৰেজ কৰিলে কি হ'ব মই আজি আপোনাক এনকাৰেজ কৰিলো হেল্ল' কাইলৈ ফুচ হৈ যাব হ'বনে নহয় 3 দিনৰ পিছত ফুচ হৈ যাব Yes or no? Yes. Encourage কৰিলে সি খন্তেকীয়া মই আজি আহিলো এসপ্তাহ পিছত আৰু কোনোবা এজন লিডাৰ আহিব এনকাৰেজ কৰিবলৈ এনকাৰেজ হৈ থাকিব আকৌ ডাউন হ'ব আকৌ এনকাৰেজ হ'ব আকৌ ডাউন হ'ব যিদিনাখনে নিজে বুজি পাই ষ্টাৰ্ট কৰিব সেইদিনাখন আপোনাৰ গ্ৰথ ষ্টাৰ্ট হৈ যাব মাই ডিয়াৰ ফ্ৰেণ্ডছ Yes or no? হয়নে নহয় আজি মোৰ কথাটো হ'ল এইটো শাৰীত পৰা মানুহবিলাকে এইটা কাম কৰিবলৈ ষ্টাৰ্ট কৰিব বা এইটো শাৰীত থকা মানুহবিলাক এটা এই শাৰীটো যোন আছে তেওঁ জীৱনত কেতিয়াও গ্ৰথ নহয় আৰু সেই মানুহবিলাকৰ পৰা মই বিশেষকৈ আঁতৰি থাকোঁ কাৰণ যিটো মানুহ গ্ৰথ নাই মই তেওঁলোকৰ কথাই নাপালোঁ তেওঁ যিটো মানুহ নেগেটিভ মই তেওঁলোকৰ কথাই নাপালোঁ হেল্ল' মই যদি কাৰোবাৰ লগত কথা পাতিবলগীয়া আছে তেখেতৰ মই কথা পাতিলে গম পাম যে তেওঁ গ্ৰথ আছে নে নাই তেওঁৰ মাইণ্ডছেট কেনেকুৱা তেওঁৰ ডেভেলপমেণ্ট কেনেকুৱা হেল্ল' তেওঁ চেল্ফ ডিপেণ্ড হয়নে নহয় Yes or no? Yes. যদি তেনেকুৱাকে আপোনালোকে প্ৰমাণ কৰি দিব পাৰে আহিবলগীয়া প্ৰত্যেক দুমাহৰ মই এখন ডিটেইলছত মই থাকিম ডাইৰেক্ট চেলিং কৰিম লাইফষ্টাইল কৰিম লাইফ চেঞ্জ কৰিম 100% আজিলৈ মই ইমানতে এৰিছো থেংক ইউ জয় হিন্দ জয় ভাৰত